হেল্ল' এভৰিৱান, আকৌ কণমানি কথা এটা লৈ আনিছোঁ দেই আপোনালোকৰ ওচৰত। বাৰু আপোনালোকে এনেকুৱা মানুহ লগ পাইছেনে? যিচাম মানুহৰ কোনো টেনশ্যন নাই। কি টেনশ্যন নাই জানেনে? এচাম মানুহ এনেকুৱা আছে যেন ইমান ধৰুৱা ভাবিব নোৱাৰি দেই। ধাৰ লৈ মানে তেখেতসকলৰ কোনো টেনশ্যন নাই, যেন পইচা নাই, কি হ'ল ধাৰ ল'ব, হয় নহয়? তেনেকুৱা মানুহবিলাক সঁচাকৈ কেনেকৈ টোপনি মাৰে মই ভাবিব নোৱাৰোঁ। সিহঁতৰ বাৰু ৰাতি টোপনি আহোঁতে ধাৰবিলাকৰ কথা মনত নপৰেনে? ৰাতি শোৱা সময়ত ধাৰৰ কথা মনত নপৰে চাগে, সেইবাবে বিন্দাছ হৈ থাকে, হয়নে? মই কিন্তু নোৱাৰোঁ দেই। এচাম এনেকুৱা মানুহ আছে যেতিয়া ধাৰ লাগিব, মানে সিহঁতক ধাৰৰ প্ৰয়োজন হৈছে, মানে টকা ধাৰলৈ লাগিব, তেতিয়া তেওঁলোকে ইমান ধুনীয়াকৈ ক'বহি যেন মানে যিখিনি কথা তেওঁলোকে ক'ব সেই কথাখিনিত যেন অকণমানো ভুলেই নাই যেন তেওঁ ইমান ধুনীয়াকৈ আপোনাক মানে ধাৰটো পৰিশোধ কৰিব। সুন্দৰ ভাষণ দেই, অকণমানো ভুল নাই। আপোনাৰ পৰা পইচাটো লৈ গ'ল, তাৰে কিছুদিন পিছত যেতিয়া তেওঁৰ দিয়াৰ সময় হ'ল, তেতিয়া আচল কাহিনীটো আৰম্ভ হ'ল। কি জানেনে? তেতিয়া মানে আপোনাক দেখিলে কোনোবা ছাইডত সোমাই যোৱা হ'ল। আপুনি ফোন কৰিলেও যেন আপোনাৰ ফোনটো উঠাবলৈ ভয় লগা হ'ল, হয়নে? পাইছেনে বাৰু এনেকুৱা মানুহ? যদি পোৱা নাই পাব দেই। যদি আপোনাৰ পৰা কোনোবাই এনেকুৱা ধৰণে ধাৰ লৈছে নহয়, সঁচাকৈ পাব। মই বহুত পাইছোঁ। আৰু তাৰপিছত কি কৰে জানেনে? যদি সন্মুখত স্পৰ্টত কেতিয়াবা ক'ৰবাত যোৱা সময়ত কেতিয়াবা পৰি যায় নহয়, সেই কথাখিনি ক'ব বুলি পেলাই দৌৰাদৌৰিকৈ কাম আছে বুলি গুচি যায়। এনেকুৱা ধৰণৰ এই ধৰুৱাসকলক জানেনে, কোনো সহায় কৰাৰ দৰকাৰ নাই। এইসকলৰ যে চলাহী কথাবোৰ ন, এখন কাণেৰে শুনি আনখনেৰে ওলাই দিব লাগে। কিন্তু আমি নোৱাৰোঁ বাবেই আমি বিপদত ফচি পৰোঁ, হয়নে? সিহঁতৰ ইমান দুখ লগা কথাবোৰ শুনি আমি সিহঁতৰ দুখৰ ভাগ ল'বলৈ যাওঁ, আৰু যেতিয়াই ভাগ ল'ম তেতিয়াই আমি নিজে বিপদত পৰোঁ। সুন্দৰকৈ চলাহী কথা কৈ টকাখিনি লৈ গ'ল, কিন্তু দিয়াৰ সময়ত যিখন নাটক আৰম্ভ কৰিব সিহঁতৰে ডাঙৰ কথা আপুনি শুনি থাকক। কথা এষাৰ আছে নহয়, উপকাৰীক অজগৰে খায়, হয়নে? 100% ৰাইট, হয়নে বাৰু? কি ক'ব আৰু, এইচাম মানুহক এনেদৰেই থাকিবলৈ দিব লাগে। এইচাম মানুহক সহায় কৰি কোনো লাভ নাই। সিহঁতে সেই সহায়ৰ মূল্য বুজি নাপায়, আৰু সেইবাবে ভগৱানে সিহঁতক ধৰুৱা কৰিয়ে ৰাখে। যেন এয়া কাৰোবাৰ পৰা ধাৰ আনি খালে শেষ হ'ল, আকৌ অন্য কাৰোবাৰ পৰা ধাৰ আনি খাব, শেষ হ'ব, আৰু যাৰ পৰা ধাৰ আনি খাই থাকিব সেইবোৰৰ পৰা ৰিলেশ্যন বেয়া কৰি যাব। ভগৱানে সিহঁতক এইটো অভিশাপ দি থৈ দিছে, কিয়নো সিহঁতে কোৱা কথাবিলাকৰ যে মূল্য ৰাখিব পৰা নাই, সেইবাবে ভগৱানে সিহঁতক সেইটো অভিশাপে দিছে, মুক্তি নাপাবৰ বাবে। সিহঁতে যেন ধাৰতে ডুবি থকা গোটেই জীৱন। বাৰু আপোনালোকে এনেকুৱা মানুহ লগ পাইছে নিশ্চয়, মই পাইছোঁ, আৰু এইটো হ'ল মোৰ নিজা অভিজ্ঞতা। ধাৰ লোৱা সময়ত ইমান ধুনীয়াকৈ ক'ব, ময়ো সিহঁতৰ দুখৰ ভাগ ল'ব বিচাৰিলোঁ। বিচাৰাৰ পিছত যেন টকাটো ৰিটাৰ্ণ কৰা সময়ত যেন সিহঁতৰে ডাঙৰ কথা শুনি থাকিবলগীয়া হ'ল। আকৌ এমাহত টকা পৰিশোধ কৰা মানুহে এবছৰ বাগৰি যোৱাৰ পিছতো সেই টকা পৰিশোধ কৰিব নোৱাৰা হ'ল। কি ক'ব আৰু এইবোৰ মানুহৰ কথা আৰু কি ক'ব, ভাবকচোন বাৰু। এইবোৰ মানুহ সঁচাই, এইবোৰ মানুহৰ দুখবোৰ কেতিয়াও শুনিব নালাগে। সঁচাকৈ এইবোৰ মানুহক দেখিলেই আঁতৰি আহিব লাগে,
হয়নে? আমি নোৱাৰোঁ, সেইবাবে আমি ফচি যাওঁ। আৰু মোৰো তেনেকুৱাই হ'ল, ময়ো ফচিলোঁ। কি ক'ব আৰু।